এনেকা ইয়াত ইয়াত তই জয়গোবা থানাৰ পৰা আমাৰ মালেগড় পঞ্চায়তৰ বৰ্জনা গাঁও পঞ্চায়তৰ মাজত ব্ৰিজ এটা আছে। এই ব্ৰিজৰ ওপৰত দুটা বাইক মানে আহি ইয়াতে মানে চাইলেঞ্চাৰ মানে চেঞ্জ কৰি মানে চাউণ্ড কৰি আছিল পুৰা। তেতিয়া আমাৰ জয়গোবা আৰক্ষী থানাৰ পৰা মানে আৰক্ষী বিষয়া ইয়াতে যোৱাৰ সময়ত দেখা পাল যে এনেকুৱা মানে চাউণ্ড কৰি আছে। তেতিয়া মানে আৰক্ষীহঁতে নুমি হেনা দুটা বাইক আৰু ল'ৰা দুটাক জব্দ কৰি থানালৈ লৈ গৈছে। বহুত দৈনিকে এনেকুৱা হৈ থাকে আমাৰ ইয়াতে মানে চাউণ্ড কৰি থাকে আৰু পুৰা স্পীড চলি থাকে। আমাৰ ইয়াতে গাঁৱলীয়া অঞ্চল হয়, ইয়াতে মানে ৰাস্তা ইমান মানে সুবিধা নহয়। কিন্তু আজিকালি মানে ল'ৰাবিলাকৰ মানে বাইকবিলাক মানে ভাল ভাল বাইক লয়, মানে দামী দামী বাইক লৈ হেনা মানে চাইলেঞ্চাৰ মানে চেঞ্জ কৰি হেনা মানে চাউণ্ডো কৰি থাকে আৰু স্পীডো বহুত মানে চলি থাকে। আৰু ইয়াৰ কাৰণে আমাৰ গাঁৱতো বহুত অসুবিধা হয়, মানে গাঁও অঞ্চলৰ মানুহ এনি টাইম ৰাস্তাতে ঘূৰি থাকে। ইয়াৰ কাৰণে আমাৰ এক্সিডেণ্ট হোৱাৰো বহুতো সম্ভাৱনা থাকে। মানে কাম হোৱাৰ কাৰণে আজি আমি জয়গোবা আৰক্ষী থানাৰ মানে বিষয়াসকলক ধন্যবাদ জনাইছোঁ যে এনেকুৱা যাতে নেক্সট আৰু মানে এনেকুৱা যদি কৰি থাকে তেতিয়াহ'লে আমাৰ ইয়াতে মানে এনেকুৱা মানে আৰু ভৱিষ্যতত নহ'ব বুলি আমি আশা কৰোঁ।